আমি ইতিমধ্যে আপোনালোকক গহপুৰৰ ভিজুৱেলছ দেখুৱাৰ সমান্তৰালকৈ আমি দেখুৱাব বিচাৰিছোঁ এইবাৰ এয়া গুৱাহাটী মহানগৰীৰ ভিজুৱেলছ বিশ্বনাথ চাৰিআলি গহপুৰত কৃত্ৰিম বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ এয়া গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ফলত কি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আপোনালোকে দেখিছে আৰু সেই শেহতীয়া কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত আজি কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ইতিমধ্যে কৃত্ৰিম মানে প্লাবিত কৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মেয়ৰ মৃগেন খৰণীয়াই আমি তাৰ দৃশ্য আপোনালোকক এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত দেখুৱাইছো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মেয়ৰ মৃগেন খৰণীয়া সহিতে প্ৰশাসনৰ এটা বিভাগীয় বিষয়াৰ দলে এইদৰে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিছে য'ত কৃত্ৰিম বানে প্লাবিত কৰিছে য'ত কৃত্ৰিম বানৰ সমস্যা অতি বেছিকৈ উদ্ভৱ হয় সেই সমস্যাসমূহ পৰিদৰ্শন কৰি কৃত্ৰিম বানৰ সমস্যাটো কেনেকৈ ৰোধ কৰিব পাৰি তাৰ এক সমাধান সূত্ৰ উলিওৱাৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়া পৰিলক্ষিত হৈছে আমি পুনে পুনে আপোনালোকক এই মুহূৰ্তত সেই স্থানলৈ লৈ গৈছোঁ য'ৰ পৰা সংযুক্ত হৈ আছে আমাৰ সাংবাদিক ধীৰাজ হাজৰিকা হয় যেহেতু আমি কিছু সময় পূৰ্বে উল্লেখ কৰিছিলোৱে যে গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বান হোৱা স্থানসমূহ পৰিদৰ্শন কৰিব বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু জয়ন্ত মল্ল বৰুৱা এই মুহূৰ্তত আহি উপস্থিত হৈছে অনিল নগৰৰ যি স্থানত কৃত্ৰিম বানৰ সমস্যা বিভিন্ন সময়ত হৈ আহিছে বছৰ বছৰ ধৰি হৈ আছে সেই স্থানত তেওঁ আহি উপস্থিত হৈছে আৰু ইয়াৰে যিসকল বিষয়া আছে গুৱাহাটী পৌৰ নিগমকে ধৰি সেই বিষয়াসকলৰ সৈতে তেওঁ এই মুহূৰ্তত তেওঁলোকে কথা পাতিছে কি কথা পাতিছে মই পুনে পুনে তেওঁৰ ওচৰত যাবলৈ চেষ্টা কৰিম মানে বনোৱা আছে নেকি মেচিন ইনষ্টল এটা কৰি দিলে হৈছে 350 LPS আৰু যদি সামটো ডাঙৰ থাকে মানে নিব পাৰি স্যাৰ আমি ইলেক্ট্ৰিক পাম্প যদি আমি যেনেকৈ সৰু মটৰ প্ল্যান কৰিছো আজি চালে এটা তাতে এটা মানে মটৰ এতিয়া ৰেডিত বহাব পৰা অৱস্থাত আছে সাম ৰেডি আছে মটৰটো আহতে আবার কিমান সময় লাগে পানী সিজন ইভেন নহব ইভেন খালি এটো আমাৰ পিৰলি লিষ্টত আছে এই ট্ৰলি পাম্প অলপ বেছিকৈ দি কৰিব লাগিব যিকোনো পাম্প 250 above pump আমি অর্ডার করলে মিনিমাম 4 মাস না ইয়াতে আর এটা কোড কর আমার এই কোড কর শর্মা সঞ্জয় কোড কর আমার এতিয়া এই মানে কামিং এই কিদিনৰ ভিতৰত আমি কি কৰিব পাৰো লোকেলি আৰু পাম্প কি লগাব পাৰো ট্ৰলি পাম্প এতিয়া ইয়াতে কেইটা লাগি আছে লগোৱা নাই য'ত আপুনি চাম বনাইছে তাতে ইয়াতে যদি ট্ৰলি পাম্প আমি এক্সট্ৰা লগাও সেইটো প্ৰভিজন 20 HP আমাৰ তাতে আছে এইটো আনি লগাই দিব পাৰি 20 HP না আমাৰ সিএমসি ৰ নতুনকৈ পাম্প আহিছে হেকেটা সৰু মেচিন এই নতুন পাম্প কিমানৰ হৈছে নতুন আমি তো লগাই দিলে সব এটা আছে তাতে আনি তো মই আনি থৈ দিছো অটোকনতে আছে কিটা 20 আমি আপোনালোকক ইয়া দেখুৱাইছো পুনপটীয়া পৰিবেশ ঘটনাস্থলীত ইতিমধ্যে যিসমূহ বান বিধ্বস্ত স্থান আছে যিসমূহ স্থানত কৃত্ৰিম বানে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে বিশেষকৈ কৃত্ৰিম বানে প্লাবিত কৰা সেই অঞ্চলসমূহ পৰিদৰ্শন কৰি সেই ঘটনাস্থলী পৰিদৰ্শন কৰি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে গোটেই পৰিস্থিতিৰ বুজ লৈছে আৰু সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যায় সেই সমস্যাসমূহ সমাধান কৰাৰ এক পৰিকল্পনা যুগুত কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে বোলে প্ৰতিদিন টাইমৰ বাতৰি সন্দৰ্ভত মেয়ৰ মৃগেন খৰণীয়াৰ প্ৰতিক্ৰিয়া নলা চাফা কৰাৰ পাছতে সেই স্থানৰ পৰা আঁতৰাব লাগিব বোকা নলা চাফা কৰা ঠিকাদাৰে নিৰ্দিষ্ট স্থানত পেলাব লাগিব বোকাসমূহ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গুৱাহাটী পৌৰ নিগমে পাবলগীয়া ধন কৰ্তন কৰাৰ ইংগিত মেয়ৰ মৃগেন খৰণীয়াৰ এইটোৰ কাৰণে মন্ত্ৰী মহোদয়ে যিটো নিৰ্দেশ দিছে সেই নিৰ্দেশ সকলো কন্ট্ৰাক্টৰ মানি আছে যিজন কন্ট্ৰাক্টৰ তেনেধৰণৰ নিৰ্দেশ অৱমাননা কৰিব তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আমি সুপাৰ চকাৰ ব্যৱহাৰ কৰি আছো আমি সুপাৰ চকাৰ খণ্ডে নিমিষতে জাবৰটো তুলি পেলাই বোকাখিনি তুলি লৈ তাতে নেপেলাই আৰু অত্যাধিক আমি সুপাৰ চকাৰ আমি কিনিব আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি 7খনৰ জেগাত 4খন সুপাৰ চকাৰ আমাৰ অনতিপলমে আহিব সেইখিনি আমি সৰু সৰু বাইলেন আমি লগাই দিম যেতিয়া বোকাৰ সমস্যাটো যিটো নলাপৰত থাকে সেইটো তাতে নাথাকিব তো এনেধৰণৰ এটা চিন্তা চৰ্চা কৰি থকা হৈছে তো নিশ্চয়কৈ এইখিনি কৰিলে নলা
নৰ্দমাখিনি চাফা হ'ব আৰু ৰাস্তা ঘাটত যে আমাৰ বোকাখিনি পৰি নাথাকিব। বোকা লৈ যোৱা দায়িত্বটো ঠিকাদাৰসকলৰ নেকি? ঠিকাদাৰসকলৰ বোকা নলা নৰ্দমা চাফা কৰাৰ পিছতো তেওঁলোকে লৈ যাব লাগিব আৰু তেওঁলোকে নিৰ্ধাৰিত কৰি থকা ঠাইত তাতে পেলাব লাগিব। সেইকাৰণে 2 ঘণ্টাৰ পিছত আৰু এটা কথা আজিয়ে বৰষুণ দিছে লগে লগে পৰি গ'ল, সেইটো এটা তোলাৰ ক্ষেত্ৰত এটা অসুবিধা আহিব। আমি চবখিনি চাব লাগিব, টেকনিকেলি যিখিনি কথা আছে আমি চাম। তাত তেওঁলোকে গাফিলতি যেতিয়া হ'ব, গাফিলতি আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰিম, তেওঁলোকৰ পইচা কৰ্তন কৰা হ'ব, সেই ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম।